নমস্কাৰ মই মজিতৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ চলন শিল্পী ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে নিশা পুনৰ ভূমিকম্পই জোকাৰি গ'ল অসমৰ লগতে অৰুণাচল প্ৰদেশক। নিশা এক নিম্ন প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল অৰুণাচল প্ৰদেশক। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 4.6। নিশা 10:14 অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ৰিপৰ্ট অনুসৰি ভূমিকম্পৰ উৎপত্তিস্থল অৰুণাচল প্ৰদেশৰ টাৱাঙৰ 64 কিলোমিটাৰ উত্তৰ পূবত ভূগৰ্ভৰ 70 কিলোমিটাৰ গভীৰতাত। এই ভূমিকম্পই জোকাৰি গ'ল অসমৰ কিছু স্থানকো। এই ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতিৰ খবৰ অহা নাই। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে অসমত 4ৰ পৰা 5টা সমষ্টিত অতি শীঘ্ৰেই হ'ব উপ নিৰ্বাচন। এই ঘোষণা ৰাজ্যিক বিজেপিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। অলপতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে যদিও অতি শীঘ্ৰে অসমত 4ৰ পৰা 5টা সমষ্টিত উপ নিৰ্বাচন হ'ব বুলি ইংগিত প্ৰদান কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰীগৰাকীয়ে মঙলবাৰে বৰপেটাত সংবাদ মাধ্যমৰ আগত তামুলপুৰ, গোসাইগাঁও, মৰিয়নিৰ লগতে আৰু 2টা সমষ্টিত উপ নিৰ্বাচন হ'ব বুলি দৃঢ়তাৰে কয়। মন্ত্ৰীগৰাকীৰ এই মন্তব্যত এটা কথা স্পষ্ট হৈ পৰিছে যে 2 এদিনৰ ভিতৰতে বিৰোধী দলৰ আৰু কোনোবা এজন বিধায়কে বিজেপি দলত যোগদান কৰিব। উল্লেখযোগ্য যে এই পৰ্যন্ত উপ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে গোসাইগাঁও, তামুলপুৰ আৰু মৰিয়নি। গোসাইগাঁও আৰু তামুলপুৰৰ বিধায়ক দুজন কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছত আৰু মৰিয়নি সমষ্টিত কংগ্ৰেছ দলৰ পৰা বিধায়ক হোৱা ৰূপজ্যোতি কুৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছৰ পৰা খালী হৈ আছে 3টা সমষ্টি। এই 3টা সমষ্টিৰ উপৰিও যদিহে ধৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হয় তেন্তে মাজুলী উপ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া তালিকাত অন্তৰ্ভুক্ত হ'ব। কিন্তু ৰঞ্জিত দাসে কোৱাৰ দৰে যদিহে 5টা সমষ্টিত উপ নিৰ্বাচন হ'বলগীয়া হয় তেন্তে আন এটা সমষ্টিৰ বিধায়ক পদ খালী হ'ব লাগিব। সেয়ে ৰঞ্জিত দাসৰ মন্তব্যই পুনৰ আন কোনো দলৰ বিধায়কে বিজেপিত যোগদান কৰাৰ ইংগিত বহন কৰিছে। এই সন্দৰ্ভত সাংবাদিকে ৰঞ্জিত দাসক কোন দলৰ বিধায়কে বিজেপিত যোগদান কৰিব বুলি প্ৰশ্ন কৰে যদিও তেওঁ এই সন্দৰ্ভত এতিয়াই মন্তব্য কৰিব পৰা নাযাব বুলি কয়। বন্ধুসকল তাৰপিছত 3 নম্বৰ খবৰটো জনাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে সাৱধান হওক, আহি আছে কৰোনা ভাইৰাছৰ ডেল্টা প্লাছ ভেৰিয়েণ্ট। এই ভেৰিয়েণ্টত দেশত এতিয়ালৈকে 40জন লোক আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্যপ্ৰদেশলৈ ভাৰত চৰকাৰৰ সতৰ্কবাণী। কৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌ চলি থকাৰ মাজতে দেশত ইতিমধ্যে 40জন ৰোগীৰ দেহত ধৰা পৰিছে ডেল্টা প্লাছ ষ্ট্ৰেইন। ইয়াৰ পাছতে ষ্ট্ৰেইনক চৰকাৰে উদ্বেগজনক আখ্যা প্ৰদান কৰিছে। মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্যপ্ৰদেশত এই ভাইৰাছত আক্ৰান্ত লোকক চিনাক্ত কৰাৰ পাছতেই মঙলবাৰে এইকেইখন ৰাজ্যলৈ সতৰ্কবাণী জাৰি কৰিছে ভাৰত চৰকাৰে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰত সৰ্বাধিক 21জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে 6জন মধ্যপ্ৰদেশত, 3জন কেৰালাত, 3জন তামিলনাডুত, 2জন কৰ্ণাটকত, 1জনকৈ পাঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ আৰু জম্মু কাশ্মীৰত আক্ৰান্ত হৈছে। চৰকাৰে জনোৱা অনুসৰি ইতিমধ্যে এই ডেল্টা প্লাছ ষ্ট্ৰেইন 80খন দেশত সংক্ৰমিত হোৱাৰ বিপৰীতে এই ভাইৰাছ অধিক দ্ৰুতগতিত সংক্ৰমিত হয়। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে NRCক লৈ প্ৰতীক্ষা জিলাৰ বিৰুদ্ধে CIDত গোচৰ APWৰ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত একাংশ দেশদ্ৰোহী অবৈধ বিদেশী ৰক্ষকৰূপী পুঁজিপতি দালালৰ হৈ কাম কৰিছিল বুলি মহা অভিযোগ NRCৰ প্ৰাক্তন মুখ্য সমন্বয়ক প্ৰতীক হাজিলাৰ বিৰুদ্ধে। এই প্ৰক্ৰিয়াটোত অসমত অবৈধভাৱে প্ৰৱেশ কৰি এক বিশেষ ৰাজনৈতিক গোষ্ঠীৰ ভোট বেংক হিচাপে ব্যৱহৃত হৈ থকা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ এই ৰাজ্যৰ স্থায়ী নাগৰিকৰ মৰ্যাদা দি NRCৰ যোগেদি ভাৰতীয়কৰণৰ এক ষড়যন্ত্ৰত লিপ্ত হোৱাৰো ভয়ংকৰ অভিযোগ প্ৰতীক হাজিলাৰ বিৰুদ্ধে। APWৰ অভিযোগ, এই প্ৰক্ৰিয়াত পৰ্যায়ক্ৰমে উক্ত অবৈধ বিদেশী ৰক্ষকৰূপী পুঁজিপতি দালাল চক্ৰৰ হাতত আবদ্ধ হৈ পৰিছিল প্ৰতীক হাজিলা, যাৰ দ্বাৰা হাজিলাই মনে বিচৰা সকলো ভয়ভৱ আদায় কৰিব পাৰিছিল আৰু বিনিময়ত এনে এক পানী নহৰকা প্ৰক্ৰিয়া আৰু ব্যৱস্থাপনা তৈয়াৰ কৰি লৈছিল য'ত এজনো অবৈধ বিদেশীৰ নাম যাতে বাদ পৰি নাযায় তাৰ বাবে সৰ্বোচ্চ পন্থা হাতত লৈছিল আৰু সমগ্ৰ এই পদ্ধতিটোত ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে বৈদিক, সামাজিক, ন্যায়িক যি ব্যৱস্থাৰ প্ৰয়োজন নহওক কিয় অতি দক্ষতাৰে সেই ব্যৱস্থাপনা তৈয়াৰ কৰি লৈছিল। লগতে APWৰ দাবী, প্ৰক্ৰিয়াটোৰ ব্যৱস্থাপনাৰ বাবে যিমান ধনৰ প্ৰয়োজন সিমান ধন বিভিন্ন চক্ৰান্তৰে ব্যয় কৰিছিল। APWয়ে লগতে কৈছে যে ধনৰ অপব্যয়ৰ ব্যাখ্যা বিচাৰিলে NRCৰ অডিট ৰিপৰ্টত চকু ফুৰালে সকলো কথা জল পটপট হৈ জিলিকি উঠিব। প্ৰেছ বিজ্ঞপ্তিটোত APWয়ে লগতে আক্ষেপেৰে কৈছে যে আমি চিঞৰি আছোঁ, প্ৰমাণ দিছোঁ, এজাহাৰ দাখিল কৰিছোঁ। চৰকাৰক প্ৰতীক হাজিলাৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পৰা সকলো পথ মুকলি কৰি দিয়াৰ পাছতো আনহে নালাগে
আমাৰ বিভিন্ন এজাহাৰৰ ওপৰত তদন্তকাৰী বিষয়াই যথেষ্ট পৰিমাণে তথ্য প্ৰমাণ সাজু কৰাৰ পাছতো আগৰ চৰকাৰৰ গৃহ বিভাগৰ প্ৰতীক হাজেলাৰ ওপৰত হাত দিবলৈ কলিজা নহ'ল। ইয়াৰ অন্যতম কাৰণ হ'ল আমি 2 বছৰ আগতে কৈ থোৱা গৃহ বিভাগত এৰি যোৱা প্ৰতীক হাজেলাৰ শাখা প্ৰশাখাবোৰ। এই শাখা প্ৰশাখাবোৰে হাজেলাৰ বিৰুদ্ধে যোৱা প্ৰতিটো তদন্তৰ ফাইল দিছপুৰত গাপ দি ৰাখিছিল। এই বিভিন্ন দিশবোৰৰ ওপৰত লক্ষ্য ৰাখি আমি আজি এখন নতুন এজাহাৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা চমুকৈ CIDত দাখিল কৰিছোঁ। এই এজাহাৰত প্ৰতীক হাজেলাই কিদৰে বাংলাদেশী মূলৰ অবৈধ নাগৰিককেই ডাটা এণ্ট্ৰি অপাৰেটৰ হিচাপে নিযুক্তি দি ওপৰত কোনো বিষয়ে চালি জাৰি চাব নোৱাৰা ছফ্টৱেৰ তৈয়াৰ কৰি সমগ্ৰ বংশবৃক্ষ পৰীক্ষণ প্ৰক্ৰিয়াটোকেই এখন নাটকত পৰিণত কৰি দেশ আৰু জাতিক চৰম প্ৰতাৰণা কৰি আভুৱা পৰা এখন NRC প্ৰকাশ কৰিলে। সেয়া দৃষ্টিগোচৰ কৰি এক তদন্ত বিচাৰি আকৌ এবাৰ ৰাজ্য চৰকাৰৰ কাষ চাপিছোঁ, এইবুলি মন্তব্য কৰে APWA। বৰ্তমানৰ NRCৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে দাখিল কৰা শপতনামাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে NRCৰ বংশবৃক্ষ পৰীক্ষণৰ নামত হোৱা ফেমিলি ট্ৰী মেটচিঙত 40% ভুল আছিল, যি সাধাৰণ মানুহৰ ভুল হ'ব নোৱাৰে। ইয়াক সুপৰিকল্পিত সুনিয়ন্ত্ৰিত ষড়যন্ত্ৰ। প্ৰতীক হাজেলা ইয়াৰ নায়ক। এয়া এক দেশদ্ৰোহী অপৰাধ। এয়া অতি গুৰুত্বপূৰ্ণ কথা। আশা কৰিছোঁ নতুন মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়ত হস্তক্ষেপ কৰি প্ৰয়োজনত অভিজ্ঞ আৰক্ষী বিষয়াৰ দ্বাৰা বিশেষ তদন্তকাৰী গোট তৈয়াৰ কৰি হ'লেও এক পুংখানুপুংখ তদন্তৰ জৰিয়তে প্ৰকৃত সত্য পোহৰলৈ আনি দেশদ্ৰোহিতাৰ অপৰাধত অপৰাধীৰ ভূমিকা লোৱা প্ৰতীক হাজেলাক দোষী সাব্যস্ত হ'লে শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছোঁ। শেষত আকৌ এবাৰ উনুকিয়াই থলোঁ যে সন্মানীয় মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ডাঙৰীয়াই যাতে এতিয়া অসমৰ গৃহ বিভাগৰ বিভিন্ন স্তৰত প্ৰতীক হাজেলাৰ দালাল হিচাপে কোন বিষয়াই কাম কৰি আছে সেয়া যেন নজৰ দিয়ে। এইসকল সক্ষম হৈ থকালৈকে শুদ্ধ NRC প্ৰস্তুতকৰণৰ এক অলিক স্বপ্ন হৈ ৰ'ব। প্ৰেছ বিজ্ঞপ্তিত এইদৰে উল্লেখ কৰে আছাম পাব্লিক ৱৰ্কছ চমুকৈ APWA। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে ভাৰতত ক্ৰমান্বয়ে কমি আহিছে কৰোণাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 50,848 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19ত। বিগত 24 ঘণ্টাত ভাৰতত 50,848 গৰাকী লোক নতুনকৈ কৰোণাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত 1,358 গৰাকী ৰোগীৰ মৃত্যু হৈছে দেশত আৰু বিগত 24 ঘণ্টাত 68,817 গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে। ভাৰতত মুঠ আক্ৰান্তৰ সংখ্যা 3 কোটিৰ ঘৰ অতিক্ৰম কৰিলে। দেশত মুঠ আক্ৰান্তৰ সংখ্যা হ'লগৈ 3,28,009 গৰাকী। কৰোণাত আক্ৰান্ত হৈ এতিয়ালৈকে 3,90,660 গৰাকী ৰোগীয়ে প্ৰাণ হেৰুৱাইছে। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে অহা 2-1 মাহৰ ভিতৰতে সলনি হ'ব ৰাজ্যিক বিজেপিৰ সভাপতি। এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ। অহা 1-2 মাহৰ ভিতৰতে সলনি হ'ব বিজেপিৰ ৰাজ্যিক সভাপতি। বিজেপিৰ ৰাজ্যিক সভাপতি সলনিক লৈ চৰ্চা চলি থকাৰ সময়তে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াৰ ঘোষণা। শইকীয়াই কয় যে ইতিমধ্যে কেন্দ্ৰীয় নেতৃত্বৰ ৰাজ্যিক সভাপতি সলনিৰ বিষয়টোৰ আলোচনা চলি আছে। যিহেতু বৰ্তমানৰ সভাপতিগৰাকী অন্য মন্ত্ৰী দপ্তৰৰ কামত ব্যস্ত, সেয়েহে অতি শীঘ্ৰে সেই পদত অন্য কাৰোবাক ন্যস্ত কৰাৰ বাবে আলোচনা অব্যাহত আছে। আনহাতে উপ নিৰ্বাচন সন্দৰ্ভতো প্ৰতিক্ৰিয়া দিলীপ শইকীয়াৰ। তেখেতে কয় যে যিহেতু কেইবাটাও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক বৰ্তমানে নাই, কোনোৱে কৰোণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ বিপৰীতে কোনোৱে পদত্যাগ কৰিছে, সেয়েহে খালী হৈ থকা বিধায়কৰ পদৰ বাবে অতি সোনকালে ৰাজ্যত কেইবাটাও সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। মাজুলীতো উপ নিৰ্বাচন হোৱাৰ ইংগিত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ। নলবাৰীৰ বাহজানীৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যুতিথি বলিদান দিৱসত অংশ লৈ এই মন্তব্য সাংসদ দিলীপ শইকীয়াৰ। ভাৰতবৰ্ষৰ একতা আৰু সাৰ্বভৌমত্বৰ হকে এক ভাৰত এক সংবিধান প্ৰণেতা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ মৃত্যুতিথি বলিদান দিৱসত আজি সাংসদ তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই উপস্থিত হৈ তেওঁৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি এই মন্তব্য প্ৰকাশ কৰে সাংসদ দিলীপ শইকীয়াই।